নমস্কাৰ বন্ধুসকল, আজি আমি CDPৰ LP পেপাৰ 2021 প্ৰশ্ন উত্তৰ কৰিবলৈ গৈ আছো। এই প্ৰশ্ন উত্তৰ কৰাৰ আগতে আমি গম পাইছো যে ইয়াৰ প্ৰায়খিনি প্ৰশ্নবিলাকে GBDৰ গাইড বুকৰ পৰা তুলি লোৱা হৈছে বুলি আমি গম পাইছো। ইয়াত প্ৰথম প্ৰশ্নটো আছে মানসিক প্ৰতিক্ৰিয়া আৰু ঘটনাৱলী গুৰুত্বহীন বা আনকি সমলঞ্চে অস্তিত্বহীন বুলি কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওৱাটছন। ইয়াৰ শুদ্ধ উত্তৰ ওৱাটছন, যাক আমি ব্যৱহাৰবাদৰ পিতৃ বুলিও গম পাওঁ। ব্যৱহাৰবাদৰ পিতৃ, এইটো মনত হ'ব। তাৰপিছত দ্বিতীয় প্ৰশ্নটো আছে নিম্নোক্ত কোনটো এজন প্ৰতিভাশালী শিশুৰ লক্ষ্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমনীয়াৰ লগত অসহজ সম্পৰ্ক। ওপৰত যিখিনি অপশ্যন আছে সেইকেইটা ইয়াৰ লগত মিল নাই। আৰু এই প্ৰশ্নটো আমি GBDৰ গাইড বুকৰ পৰা পাইছোঁ। এই প্ৰশ্নটো চাব পাৰে 208 নম্বৰ প্ৰশ্নটো, তাতে এইটো দিয়া আছে। 3 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো TAT টেষ্টৰ জৰিয়তে জুখিব নোৱাৰি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যুক্তিবোধৰ সামৰ্থ্য হ'ব। আৰু ইয়াৰ লগতে জানি থোৱা ভাল যে TAT ফুল ফৰ্মটো হৈছে থেমেটিক এপাৰচেপশ্যন টেষ্ট। থেমেটিক এপাৰচেপশ্যন টেষ্ট। তাৰপিছত প্ৰশ্নটো আছে মানুহৰ সৃজনশীল প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সহায়ক হোৱা উমৈহতীয়া কৌশল হৈছে ব্ৰেইন ষ্টৰ্মিং, বুদ্ধিশীলতা। এইকেইটা অপশ্যনবোৰ চালে গম পাই যাব এই অপশ্যনবোৰ শুদ্ধ নহয়, গতিকে শুদ্ধ উত্তৰটো হ'ব বুদ্ধিশীলতা। তাৰপিছত আছে প্ৰশ্নটো স্নায়ুকোষৰ ভিতৰত তলত দিয়া কোনটো উপাদান শৰীৰৰ কোষিকাত বাৰ্তা পঠিয়ায়? শৰীৰৰ কোষিকালৈ বাৰ্তা পঠিওৱাৰ ক্ষেত্ৰত ডেনড্ৰাইট হ'ব। আৰু একশ্যনটো হয় ইয়াৰ বিপৰীত, শৰীৰৰ কোষিকাৰ পৰা আন ঠাইলৈ একশ্যনে বাৰ্তাবোৰ লৈ যায়। 6 নম্বৰ প্ৰশ্নটো আছে শিক্ষণৰ কোনটো তত্ত্বই ছাত্ৰ ছাত্ৰীক কেৱল নীৰৱ শ্ৰোতা হোৱাৰ পৰিৱৰ্তে জ্ঞানৰ আৱিষ্কাৰৰ বাবে সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব দিয়ে? উইথ থিয়ৰী অফ দ্য লাৰ্ণিং এমফেচিছ অন মেকিং দ্য ষ্টুডেণ্ট ফৰ দ্য ডিস্কভাৰী অফ নলেজ ইন প্লেচ অফ বিকামিং পেছিভ লিচেনাৰ অনলি। ইয়াৰ উত্তৰটো হ'ব ৰচনাত্মকবাদ তত্ত্ব হ'ব, কনষ্ট্ৰাকটিভিষ্ট থিয়ৰী। আৰু জিন পিয়াজে এই তত্ত্বৰ লগত জড়িত, এটা জানি থোৱা ভাল। তাৰপিছত আছে চুজ দ্য ৰাইট মিনিং অফ কম্প্ৰিহেনচিভ এভুলেশ্যন, বিস্তৃত মূল্য শুদ্ধ উত্তৰটো বাছনি কৰা বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰ্বাংগীন বিকাশৰ মূল্যায়ন, বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো আছে প্ৰাথমিক স্তৰত মাতৃভাষা শিক্ষাদান কৰাটো কিয় গুৰুত্বপূৰ্ণ? হোৱাই ইজ ইট ইম্পৰ্টেণ্ট টু টিচ মাদাৰ টাং এট প্ৰাইমেৰী স্কুল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিক্ষণৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰে। এইটো শুদ্ধ উত্তৰ। ক্ৰিয়েশ্যন এণ্ড নেচাৰেল এটমছফিয়াৰ ফৰ ষ্টুডেণ্টছ টু লাৰ্ণ। এই প্ৰশ্নটো GBDৰ গাইড বুকৰ পৰা আহিছে, হুবহু ইয়াত দিয়া আছে। এই 232 যিটো আছে কুৱেশ্যন, তাতে চালে গম পাই যাব এয়া প্ৰশ্নটো একে ইয়াতে উঠাই দিয়া হৈছে। 9 নম্বৰ প্ৰশ্নটো আছে এজন ব্যক্তিক কেৱল মনৰ শিক্ষা দি নৈতিকতাৰ শিক্ষা নিদিয়াটো সমাজৰ বাবে এক ভাবুকি স্বৰূপ উক্তিষাৰ কাৰ? হু ছেড টু এডুকেট এ মেন ইন মাইণ্ড এণ্ড নট ইন ৱৰ্ডছ ইজ টু এডুকেট মেনাছ টু ছ'চাইটি। ইয়াৰ উত্তৰটো হ'ব থিয়ডৰ ৰুজভেল্ট হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আছে এজন শিক্ষকে কিয় সমাযোজনহীনতাক শিশুক সহায় কৰিব নোৱাৰে? এই প্ৰশ্নটো কিছু কনফিউজন হৈ আছে, এই প্ৰশ্নটোৰ লগত কিছু ভুল থকা যেনো লাগে। তথাপি মোৰ মতে এই প্ৰশ্নৰ উত্তৰটো এ হ'ব লাগিব। প্ৰয়োজনীয়তাৰ ভাৱ জাগ্ৰত কৰিবলৈ সিহঁতক সৰু সৰু দলপতি পাতিব লাগে। হয়তো শুদ্ধ নহ'ব পাৰে। 11 নম্বৰ প্ৰশ্নটো আছে জ্ঞানৰ আটাইতকৈ ক্ষুদ্ৰ এককটো হৈছে দ্য স্মলেষ্ট ইউনিট অফ নলেজ ইজ, এইটো হ'ব ধাৰণা বা কনচেপ্ট। এই প্ৰশ্নটো GBD গাইডৰ পৰা তুলি লোৱা হৈছে, ইয়াতে চাব পাৰে দ্য চিম্পলেষ্ট ইউনিট অফ নলেজ ইজ কনচেপ্ট, পিছফালে উত্তৰ আছে। গতিকে আগতেও কৈছিলোঁ যে এইবাৰৰ যিটো CDPৰ প্ৰায়খিনি GBD গাইডৰ পৰা তুলি লোৱা হৈছে। তাৰপিছত আছে 12 নম্বৰ নিম্নকৈ কোনটো ক্ৰেটছমাৰে ব্যক্তিত্বক দৈহিক গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা কাৰক নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ষীণকায় ব্যক্তি যি অসামাজিক হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এইটো। তাৰপিছত আছে নিম্নোক্ত কোনটো লিংগ বৈষম্যৰ ভিত্তিত সমাজ গঠনত মানি অহা আৰু ইয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰা সামাজিক প্ৰতিষ্ঠান নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্যক্তি বা ইণ্ডিভিজুৱেল হ'ব ইয়াৰ শুদ্ধ উত্তৰ। কোনটো চিকিৎসা বিজ্ঞানৰ শাখা শিশুৰ যত্ন সম্পৰ্কীয়? Which branch of medicine is relating to care of children? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পেডিয়াট্ৰিক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্নটো আছে বিনেট ষ্টেনফৰ্ডৰ পুনৰীক্ষণ স্কেলৰ কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব টাৰ্মেন মেৰিল পৰীক্ষা। এইটো GBDৰ গাইডত আমি সেইটো পাইছোঁ, টাৰ্মেন মেৰিল টেষ্ট বুলি ইয়াতে আছে। আৰু তাৰপিছত প্ৰশ্নটো আছে তলৰ কোনটোৱে শিক্ষণৰ মানদণ্ড সূচিত কৰাত সহায় কৰে? তাৰ শুদ্ধ উত্তৰটো হ'ব GBD গাইড মতে। এইটো আমি GBD গাইড চাই ফালে
ইয়াৰ উত্তৰটো কৰিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো আছে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণৰ হাৰ ইয়াতে আছে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণৰ হাৰ ইয়াতো প্ৰশ্নটো এতে চালে গম পাই যাব প্ৰশ্নটো আছে 5% অফ দা ষ্টুডেন্টস এনেকৈ আছে তাৰপিছত আছে তলত দিয়া বিলসমূহ বাছি উলিওৱা এনেকৈ দিয়া আছে মেচ দ্য ফলোইং ডাইসলেক্সিয়া ভাষাগত জটিলতা এনেকৈ দিয়া আছে আৰু ইয়াৰ ভিতৰত আমাৰ কোনটো ক্ৰমটো মিলি আছে এটো মিলি আছে য'ত A1 B2 C3 D4 অপশন কেইটা মই গোটেইখিনি লিখা নাই এটা হ'ব শুদ্ধ উত্তৰ তাৰপিছত 18 নম্বৰ প্ৰশ্নটো আছে জিন পিয়াজেটৰ শিশু শিক্ষণ প্ৰক্ৰিয়াৰ চাৰিটা স্তৰৰ কোনটো স্তৰত চিন্তা প্ৰক্ৰিয়া আৰম্ভ হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মূৰ্ত সক্ৰিয়াত্মক পৰ্যায় এই স্তৰৰ পৰা এই প্ৰক্ৰিয়াটো আৰম্ভ হয় 19 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনজন ব্যক্তিয়ে সৃজনীশীলতাৰ পৰিমাপৰ বাবে সৃজনীশীলতাৰ উপাদানসমূহৰ পৰিমাপৰ ওপৰত প্ৰথমে গুৰুত্ব দিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টৰেন্স শুদ্ধ উত্তৰটো টৰেন্স তাৰপিছত আছে মাছলোৰ অভিৰচনৰ তত্ত্বমতে তলত দিয়াবোৰ প্ৰয়োজনসমূহৰ শুদ্ধ ক্ৰমটো কোনটো ইয়াৰ শুদ্ধ ক্ৰমটো মই গোটেইখিনি অপচন লিখা নাই বহুত দীঘলীয়া হোৱাৰ কাৰণে ইয়াৰ শুদ্ধ ক্ৰমটো খ শাৰীৰিক প্ৰয়োজনীয়তা সুৰক্ষাৰ প্ৰয়োজনীয়তা প্ৰেম আৰু স্বকীয়তাৰ প্ৰয়োজনীয়তা সন্মানৰ প্ৰয়োজনীয়তা প্ৰকৃতকৰণৰ প্ৰয়োজনীয়তা ইয়াৰ হ'ব শুদ্ধ উত্তৰ 21 নম্বৰত আছে তলৰ কোনটো কোলবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ স্তৰ নহয় which of the following is not a stage of Kohlberg's theory of moral development ইয়াৰ শুদ্ধ উত্তৰটো সামাজিক চুক্তি আৰু সামাজিক অধিকাৰ আমি আগতে উল্লেখ কৰিছিলোঁ যে সিডিপিৰ প্ৰায়খিনি প্ৰশ্ন জিবিডিৰ গাইড মতে দিয়া আছে হুবহু তাৰ পৰা উঠাই দিয়া আছে ইয়াৰ প্ৰশ্ন উত্তৰ চাব পাৰে which of the following is not a একে সেম কোৱেশ্চন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোশ্যাল কন্ট্ৰাক্ট এণ্ড সোশ্যাল ৰাইট ইয়াৰ উত্তৰটো পিছফালে দিয়া আছে তাৰপৰা আমি এইটো তুলি লৈছোঁ তাৰপিছত আছে সংবিধানৰ কোনটো অনুচ্ছেদে পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে বিশেষ সুবিধা প্ৰদান কৰিছে ইয়াতে আছে এ নম্বৰটো আছে আৰ্টিকল 21 আছে জানি থব এটি ব্যক্তি স্বাধীনতাৰ কথা উল্লেখ আছে এইটো নহব তাৰপিছত আছে আৰ্টিকল 46 এইটো আছে 46 টো ইয়াৰ শুদ্ধ উত্তৰ ইয়াতে কি কৈছে পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে ইয়াৰ সুবিধা প্ৰদান কৰা হৈছে আৰ্টিকল 56 ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ যোগ্যতা সম্পৰ্কে লিখা আছে আৰু আৰ্টিকল 30 আছে সংখ্যালঘুসকলৰ বাবে সুবিধাৰ বিষয় ইয়াতে লিখা আছে গতে শুদ্ধ উত্তৰটো হ'ব আৰ্টিকল 46 23 নম্বৰ প্ৰশ্নটো আছে প্ৰাথমিক স্তৰৰ শিক্ষকৰ কোনটো অতিকৈ গুৰুত্বপূৰ্ণ গুণ বুলি বিবেচনা কৰা হয় হোৱাট ইজ কনসিডাৰ্ড টু বি দ্য মোষ্ট ইম্পৰ্টেন্ট কোৱালিটি অফ এ টিচাৰ এট প্ৰাইমাৰী লেভেল আমি এই প্ৰশ্নটো আমি জিবিডিৰ গাইডত পাইছোঁ আৰু তাতে শুদ্ধ উত্তৰটো ধৈৰ্য আৰু অধ্যৱসায় বুলি দিয়া আছে কিন্তু আমাৰ মতে সেই প্ৰশ্নটো উত্তৰটো ভুল আছে উত্তৰটো হ'ব শিক্ষণৰ পদ্ধতি আৰু বিষয়বস্তুৰ ওপৰত থকা জ্ঞানৰ যোগ্যতাটো হ'ব শুদ্ধ উত্তৰ আমাৰ মতে কিন্তু জিবিডিৰ গাইডত এইটো দিয়া আছে তাৰপিছত 24 নম্বৰ প্ৰশ্নটো আছে ছাত্ৰ ছাত্ৰীসকলক গৃহকাৰ্য কৰিবলৈ দিয়া এটা সুবিধা হ'ল which among the following is an advantage of giving homework to the student ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সিহঁতৰ মাজত আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু এইটো আমি জিবিডিৰ গাইডত পাইছোঁ 25 এজন প্ৰতিভাশালী যোগাযোগকাৰী শিক্ষক হ'বলৈ হ'লে শিক্ষকে কি কৰিব লাগিব ইয়াৰ প্ৰশ্ন শুদ্ধ উত্তৰটো হ'ব তেওঁ যি পাঠদান কৰে তাৰ অৰ্থ বিচাৰি পোৱাত ছাত্ৰসকলক সহায় কৰিব লাগে এই প্ৰশ্ন উত্তৰো আমি জিবিডি গাইডত পাইছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰায়খিনি প্ৰশ্ন জিবিডি গাইডৰ পৰা তুলি লোৱা আছে 26 নম্বৰ প্ৰশ্নটো আছে কাৰ্যক্ষম শিক্ষণৰ ধাৰণাটো প্ৰস্তুতকাৰী হ'ল দ্য কনসেপ্ট অফ প্ৰগ্ৰাম লাৰ্নিং ইজ ইন্ট্ৰডিউসড বাই ইয়াৰ শুদ্ধ উত্তৰটো হ'ব BF স্কিনাৰ এই নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আছে ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিক মূল্যৰ বিকাশ ঘটাবলৈ ব্যৱহাৰ কৰিব পৰা শ্ৰেষ্ঠ পদ্ধতিটো হৈছে which of the following is the best method of to develop moral values among student ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো হ'ব নৈতিক মূল্যবোধৰ লগত জড়িত কাম কৰিবলৈ উৎসাহ প্ৰদান কৰা 28 নম্বৰ প্ৰশ্নটো আছে শ্ৰেণীকোঠাত আচৰণগত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তলৰ কোনটো লক্ষ্য উপযোগী among the following goals which can be used for dealing with behavioral problem in the classroom ইয়াৰ শুদ্ধ উত্তৰটো B C আৰু D হ'ব ইয়াৰ শুদ্ধ উত্তৰটো B C আৰু D বিত লিখা ছাত্ৰ ছাত্ৰীসকলৰ স্ব নিয়ন্ত্ৰণ উন্নতি সাধনত সহায় কৰা C ত আছে ছাত্ৰ ছাত্ৰীসকলক দোষসমূহ বুজাত সহায় কৰা D ত আছে ছাত্ৰ ছাত্ৰীসকলক নৈতিক হোৱাত সহায় কৰা এই তিনিটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত 29 ত আছে
SORৰ ধাৰণাত ওৰ আনুষংগিকতা হ'ল আগৰ আচৰণৰ নিয়মীয়াকৰণৰ দায়িত্ব দিয়া আৰু মনস্তাত্ত্বিক কাৰ্যকলাপ গঢ়ি তোলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সক্ৰিয় বা ডাইনামিক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আছে নিদানিক মনোবিজ্ঞানৰ ব্যৱহাৰিক দিশবোৰ হৈছে ক্লিনিকেল সাইকোলজিক্যাল ডিলছ উইথ দ্য প্ৰেক্টিকেল এছপেক্টছ অফ কোনটো হ'ব স্বাভাৱিক মনোবিজ্ঞান হ'ব ইয়াৰ উত্তৰ শুদ্ধ উত্তৰ। গতিকে এইখিনি আছিল 2021 টেটৰ LP পেপাৰৰ CDB পাৰ্টৰ প্ৰশ্ন উত্তৰ। টেট আৰু অন্যান্য বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিভিন্ন জ্ঞান পাবলৈ মোৰ এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।